নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে আসাম পুলিচৰ নিউ ভেকেন্সি লৈ আপোনালোকৰ বৃহৎ আপডেট লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। লগতে যিসকলৰ আসাম পুলিচৰ ABUB তেওঁলোকৰ নাম নাহিলে বহুতো দুখ লাগিছে, কাৰণ ইমানখিনি কষ্ট কৰিছিল তেখেতসকলে। ৰানিঙৰ পৰা ধৰি জাপপা ধৰি সকলোতে এক্সিলেণ্ট কিছু সংখ্যকে কৰিছিল, খালি দৌৰাত কিছু সংখ্যক কম হৈছিল। বহুত দুখ লাগিছে, কাৰণ এনেকুৱা কৰিব নালাগিছিলে। আমিও বহুতো মান মাতি আছিলোঁ। সেয়েহে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। আপোনালোকে হতাশাৰ হ'ব নালাগে। আপোনালোকলৈ আকৌ নতুন ভেকেন্সি আহি আছে ফৰেষ্ট গাৰ্ডৰ। আৰু যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথাটো হ'ল যে ফৰেষ্ট গাৰ্ডৰ পোষ্ট প্ৰায় ফেব্ৰুৱাৰী মাহতে ওলোৱাৰ কথা আছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল, যেতিয়া দেৰগাঁৱলৈ গৈছিল তেতিয়া তাত তেওঁ উল্লেখ কৰিছিল ফৰেষ্ট গাৰ্ডৰ পোষ্ট ওলাব আৰু ফেব্ৰুৱাৰী মাহত হয়তো দিম বুলি তেখেতে কৈছিল। কিন্তু বৰ্তমান এতিয়ালৈকে উলিয়াই নাই। এতিয়া যিখিনি নিযুক্তি আসাম পুলিচৰ পৰা ধৰি ADRE গ্ৰেড 4 গ্ৰেড 3 পৰা ধৰি টেট মাষ্টৰ সেইখিনি সকলো পোষ্ট দিয়াৰ পাছত আপোনালোকলৈ ফৰেষ্ট গাৰ্ডৰ পোষ্টখিনি উলিয়াই দিব। প্ৰায় 6,000-7,000 মান হ'ব পাৰে ভেকেন্সি। সেইখিনি ভেকেন্সি যেতিয়া ওলাব আপোনালোকে এপ্লাই কৰিবলৈ নাপাহৰিব, কাৰণ আসাম পুলিচত যি হ'ল সেইখিনি আপোনালোকে হতাশাৰ হ'ব নালাগে। যাতে আপোনালোকে সাহস লওক, যাতে এইবাৰ নাই পোৱা এই আহি থকাত মই যাতে কোৱালিফাই হ'মেই, সেই দৃঢ় সংকল্প লওক। আৰু ৰানিঙত বহুতৰ কম নাম্বাৰ আহিছে, সেইকাৰণে হয়তো বহুতৰ দুখ লাগিছে, কাৰণ দৌৰা জাপ মৰা সেইখিনি সহজ নহয়, বহুতো কষ্ট কৰি থাকিব লগা হয়। কাৰণ সেইকাৰণে আপোনালোকে হতাশাৰ হ'ব নালাগে। আপোনালোকে এইবাৰ এপ্লাই কৰিব আৰু এতিয়াৰ পৰাই ৰানিং, জাপ মৰা সেইখিনি সকলো ফিজিকেলৰ সকলো বস্তুকে সাঙুৰ খাই আপোনালোকে প্ৰেক্টিছ আৰম্ভ কৰক। ফিল্ডলৈ যাওক, প্ৰেক্টিছ আৰম্ভ কৰক। কাৰণ বহুতো দুখ লাগিছে, বহুতৰ তেনেকুৱাকৈ হৈ গৈছে এবাৰ, ইমানখিনি হায়েষ্ট কাট অফ গৈছে। আৰু সেয়েহে আপোনালোকে প্ৰিপেৰেশ্যন কৰিবলৈ আৰম্ভ কৰি যাওক। আৰু লগতে আপোনালোকে ষ্টাডি আৰম্ভ কৰক, পঢ়াৰ। তেতিয়াহে আপোনালোকৰ কিবা এটা হ'বলৈ চান্স থাকিব। সেয়ে বেছি দীঘলীয়া নকৰোঁ, সেয়ে আপোনালোকক আপডেটটো জনালোঁ। আৰু নতুন ভেকেন্সি ওলাইছে ইণ্ডিয়ানৰ ফালৰ পৰা, অগ্নিবীৰ, CISF সেইখিনি পষ্টখিনি ওলাইছে। নেভি ওলাইছে, ইণ্ডিয়ান নেভি, সেইখিনি পষ্টত আপোনালোকে এপ্লাই কৰক। অকল আসাম পুলিচতে যে সীমাবদ্ধ হৈ থাকিব লাগিব সেইটো নহয়, আপোনালোকে ইণ্ডিয়ানতো যাব পাৰে। আপোনালোকে এতিয়াৰ পৰাই কষ্ট কৰক, এপ্লাই কৰক। আৰু এয়া এপ্লাই চলি আছে, আপোনালোকে এপ্লাই কৰক। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বেছি দীঘলীয়া নকৰোঁ, বেছি দীঘলীয়া কৰি থাকিলে বেছি দীঘলীয়া হৈ থাকিব ভিডিঅ'টো। যিকণ কথা আছে সেই কথাখিনি আপোনালোকৰ মাজত উল্লেখ কৰিলোঁ। আগন্তুক ভেকেন্সি আহি আছে, আপোনালোকে চিন্তা কৰিবলৈ নালাগে। আৰু লগতে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। জয় আই অসম।